নমস্কাৰ বন্ধুসকল, মই ধীৰাজ আৰু তোমালোকে চাই আছে জব জ্ঞান আসাম। তো আজি এক খুবেই ইম্পৰ্টেণ্ট টপিক এটা লৈ আহিছোঁ আৰু সেয়া হ'ল মক টেষ্ট সিৰিজ আৰম্ভ কৰিবলৈ লৈছোঁ মই, ঠিক আছে। আৰু এই মক টেষ্ট সিৰিজ অকল অসম পুলিচ AB UB SI APR বুলিয়ে নহয়, অসম পুলিচৰ গোটেই যিকোনো অসম গভৰ্ণমেণ্টৰ যিকোনো জবৰ কাৰণে প্ৰযোজ্য হ'ব। আৰু এই মক টেষ্ট সিৰিজত মই কি পেটাৰ্ণত লৈছোঁ কুৱেশ্যনবিলাক তোমালোকে চাব পাৰিবা। ইয়াতে GK এণ্ড কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে মই 5টা ইনক্লুড কৰিছোঁ, মেথমেটিক্সৰ 5টা কুৱেশ্যন লৈছোঁ, আছাম হিষ্ট্ৰীৰ পৰা 5টা কুৱেশ্যন লৈছোঁ, ৰিজনিঙৰ পৰা 5টা কুৱেশ্যন এণ্ড ইংলিছ গ্ৰামাৰৰ পৰা 5টা কুৱেশ্যন। গোটেইখিনি একচুৱেলি মই যিবিলাক চিলেবাছ আছে তাৰ পৰাই গোটেইখিনি পেটাৰ্ণটো লৈ লৈছোঁ, কিন্তু ইয়াতে জাষ্ট মই কুৱেশ্যনটো কমাই দিছোঁ, কাৰণ কুৱেশ্যন বেছি ল'লে সময় বেছি লাগে আৰু ভিডিঅ' দীঘলীয়া হয়। গতিকে 25টা কুৱেশ্যন আৰু সদায় তোমালোকে ভিডিঅ' পাই থাকিবা সন্ধিয়া 7টাত, ঠিক আছে। সদায় 7টাত এটাকে মক টেষ্ট তোমালোকে এতিয়া ৰেগুলাৰলি পাই থাকিবা। তো ইভিনিং 7ত সদায় সন্ধিয়া 7টাত তোমালোকে মক টেষ্ট চাবা, ঠিক আছে। আৰু ইয়াৰ বাহিৰেও ভিডিঅ' আহিব, মক টেষ্টটো কম্পালচাৰি থাকিব, তাৰপিছত দিনত প্ৰত্যেক দিনত এটা বা দুটা তেনেকৈ ভিডিঅ' তোমালোকে পাই থাকিবা, ঠিক আছে। আচ্ছা, এতিয়া তোমালোকে চোৱা। তো এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে? হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ কাণ্ট্ৰিজ ইন বিমষ্টেক, ঠিক আছে। বিমষ্টেক একচুৱেলি কি হয়, এটা 7খন দেশ মিলি এটা অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰা হয়, ঠিক আছে। 7খন দেশ কিয় মিলিছে? একচুৱেলি যিবিলাক কাণ্ট্ৰিবিলাক এটা অৰ্গেনাইজেশ্যন বনায়, কাৰণ তেওঁলোকৰ যিটো ইকনমিকেল যিবিলাক ট্ৰান্সপৰ্টেই হওক বা টেকন'লজিকেল যিটো ডেভেলপমেণ্ট, এজনৰ লগত ইজনৰ ইখন দেশৰ পৰা সিখন দেশলৈ ট্ৰেডিং যিটো বিজনেছ কৰে বা তেনেকুৱা ছায়েন্সৰ যিবিলাক টেকন'লজি ট্ৰান্সফাৰ হয়, তো সেইবিলাক কাৰণতে বিমষ্টেক একচুৱেলি 7খন দেশে 7খন এছিয়াৰ 7খন দেশে লগ হৈ মিলি তৈয়াৰ কৰা এটা অৰ্গেনাইজেশ্যন বুলি ক'ব পাৰি, ঠিক আছে। আৰু ইয়াৰ ফুল ফৰ্ম যদি ক'বলৈ যাওঁ, বিমষ্টেকৰ ফুল ফৰ্ম হ'ল দ্য বে অফ বেংগল ইনিচিয়েটিভ, অ'কে, ইনিচিয়েটিভ ফৰ মাল্টি-চেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন। ইকনমিক মানে জানাই তোমালোকে, যিটো ট্ৰেড কোঅপাৰেশ্যন কৰাৰ কাৰণে ইকনমিক, ঠিক আছে, ইকনমিক। দেন মেম্বাৰ্ছ কোন হয় ইয়াৰ, এই বিমষ্টেকৰ কোন কাণ্ট্ৰি এই বিমষ্টেকৰ মেম্বাৰ হয়? ফাৰ্ষ্ট হ'ল বাংলাদেশ আছে, তোমাৰ ভূটান, ইণ্ডিয়া আছে, দেন নেপাল, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড। এই 7খন দেশ। তো টোটেল এনচাৰ ইয়াতে কিমান হ'ব? 7। আৰু এই যে অৰ্গেনাইজেশ্যনটো স্থাপন হৈছিল, কেতিয়া ফাৰ্ষ্ট স্থাপন হৈছিল? এইটো হ'ল 6 জুন 1997ত। তো এইটো খুবেই এক ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰায় আহি থাকে, তো তোমালোকে এইটো ভালদৰে জানি ল'বা, ঠিক আছে। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। G20 ছামিট 2021 ৱাজ হেল্ড ইন, ক'ত হৈছিল G20 ছামিট? এইটো ভালেকেইখন দেশৰ এটা অৰ্গেনাইজেশ্যন বুলিয়ে ক'ব পাৰি, ঠিক আছে। তো ইয়াতে যিটো 2021ৰ যিটো ছামিট আছিল, এইটো ক'ত আছিল? ৰম ইটালী, অ'কে, এইটো মনত ৰাখিবা। এইটো কাৰেণ্ট এফেয়াৰ্ছত গ'ল, ঠিক আছে। উইচ অফ দ্য ফলোয়িং মিৰৰ ইজ ইউজড এজ এ ৰিয়াৰ ভিউ মিৰৰ ইন ভেহিকল? নিম্নলিখিত কোনখন দাপন, একচুৱেলি কোনখন দাপন বাহনত পিছফালৰ দৰ্শন দাপন হিচাপে ব্যৱহাৰ কৰে? মানে এইটো লুকিং গ্লাছটো বেক ছাইডত যে আমি চাওঁ, ঠিক আছে, ৰিয়াৰ গ্লাছ বুলিও কোৱা হয় বা লুকিং গ্লাছ বুলিও কোৱা হয়। তো এইটো কোনখন দাপন হয়? এইটো তোমাৰ কনভেক্স মিৰৰ বা উত্তল দাপন হয়। কিয় উত্তল দাপন ব্যৱহাৰ কৰা হয়? মনত ৰাখিব, উত্তল দাপনত সদায় থিয় প্ৰতিচ্ছবি তৈয়াৰ হয়, থিয়। আৰু 2 নম্বৰ কি হয়, ইয়াতে সৰু হোৱাৰ কাৰণে কি হয়, বহুত ডাঙৰ এৰিয়া, সৰু এণ্ড ভাষ্ট এৰিয়া, হয় না, বহুত ডাঙৰ এৰিয়া এটা ল'ব। এতিয়া চোৱা, আমি গাড়ীখন চলাই থাকিলে পিছফালে আমি যদি ভালকৈ নাচাওঁ, পিছফালে যদি আমি ভালদৰে দেখা নাপাওঁ, তেতিয়া এক্সিডেণ্ট হ'ব পাৰে, ছাডেন যদি গাড়ী আহে। এতিয়া কি হয়, এই ৰিয়াৰ ভিউ মিৰৰত কি হয়, পিছফালে এখন ডাঙৰ ট্ৰাক আহিলেও ইয়াতে গোটেই ট্ৰাকটো দেখা পাম, কিন্তু আমি এটা সৰুকৈ দেখা পাম। গোটেই ট্ৰাকটো দেখা পাম এই সৰু মিৰৰখনত, কিন্তু সৰুকৈ দেখা পাম। তাৰমানে প্ৰতিচ্ছবিটো সৰু হ'ল, কিন্তু ডাঙৰ এৰিয়া কভাৰ কৰিলে, ঠিক আছে। এইকাৰণে আমি কোনখন দাপন ব্যৱহাৰ কৰা হয়? কনভেক্স মিৰৰ। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ, কুৱেশ্যন নম্বৰ 4। হুৱেন দিহিং পাটকাই ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক? কেতিয়া দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ঠিক আছে। প্ৰথমতে অসমত মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছিল? অসমত মুঠ 5খন ৰাষ্ট্ৰীয় উদ্যান আছিল, ঠিক আছে। কিন্তু 5 জুন 2021ৰ দিনাখন এখন নতুন ৰাষ্ট্ৰীয় উদ্যান ডিক্লেয়াৰ কৰা হয়, আৰু সেইখন হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক, ঠিক আছে।
সেইখন হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক আৰু ৰায়মনা নেশ্যনেল পাৰ্ক কোনখন ডিষ্ট্ৰিক্টত আছে ৰায়মনা নেশ্যনেল পাৰ্ক কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে ঠিক আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বিটিআৰৰ আণ্ডাৰ ঠিক আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কোনখন বিটিআৰ অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ আণ্ডাৰ ঠিক আছে আণ্ডাৰ মানে বিটিআৰৰ এখন জিলা হয় ঠিক আছে ঠিক 5 জুন 2021 ঠিক 4 দিন পিছত অৰ্থাৎ 9 জুন 2021 দিনাখন আৰু এখন নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হয় আৰু সেইখনে হ'ল দিহিং পাটকাই নেশ্যনেল পাৰ্ক তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 9 জুন 2021 অপশ্যন নম্বৰ সি ঠিক আছে আৰু যদি ইয়াৰ ডিষ্ট্ৰিক্ট ক'বলৈ যোৱা হয় কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত দেন দুখন ডিষ্ট্ৰিক্টৰ লগত কানেক্ট হৈ আছে ডিব্ৰুগড় এণ্ড তিনচুকীয়া ঠিক আছে এই দুখন ডিষ্ট্ৰিক্টৰ লগত কানেক্ট হৈ আছে ডিব্ৰুগড় এণ্ড তিনচুকীয়া আৰু ইয়াৰ মুঠ মাটিকালি ক'বলৈ গ'লে 231.65 কিলোমিটাৰ স্কুৱেৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দেন where the first case of novel coronavirus was identified that means covid-19 প্ৰথম ক'ত পাইছিল এইটো হ'ল চাইনাৰ ক'ত উহান ঠিক আছে তাতে এটা ভেট মাৰ্কেট তাতে মানে য'ত এনিমেলছ জন্তুবিলাক বেচা কিনা কৰে তাতে ঠিক আছে আৰু উহানটো ক'ত হয় হুবেই এইটো কি হয় তোমাৰ হুবেই প্ৰান্ত বুলি কোৱা হয় তাতে ঠিক আছে প্ৰভিন্স বুলি কয় একচুৱেলি প্ৰভিন্স মানে ষ্টেট যেনেকৈ ইণ্ডিয়াত ষ্টেট থাকে তাতে চাইনাত ষ্টেট নাথাকে তাতে প্ৰভিন্স বুলি কয় হুবেইৰ উহানত পাইছিল ঠিক আছে এইটো কুৱেশ্যন এইটো এনচাৰ হয় দেন এতিয়া মেথছ আৰম্ভ হ'ব দ্য 50th টাৰ্ম মানে 50 নম্বৰ টাৰ্ম অফ দ্য ছিৰিজ ইয়াতে ছিৰিজটো দিয়া আছে কি আছে ছিৰিজটো চাবা কেনেকৈ কৰিবা এইটো এটা ফৰ্মুলা আছে এনেকৈ দিয়া আছে না তুমি চাবা কি এইটো চোৱা এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান পাবা তুমি 2 পাবা 7ৰ পৰা 5 মাইনাছ কৰিলে কিমান পাবা 2 9ৰ পৰা 7 মাইনাছ কৰিলে কিমান পাবা 2 তাৰ মানে যিটো ডিফাৰেঞ্চ হয় বিয়োগ কৰিলে যিমান প্ৰত্যেকটোৰ পৰা বিয়োগ মানে পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰিলে আমি একে নাম্বাৰ পাই আছোঁ তো এনেকুৱা যিটো নাম্বাৰ হয় এইটো কয় কমন ডিফাৰেঞ্চ এইটো কি কয় কমন ডিফাৰেঞ্চ কিমান পাই আছোঁ আমি 2 পিছৰটোৰ পৰা আগৰটো মাইনাছ কৰি দিবা তাৰমানে যিকোনো পিছৰটোৰ পৰা 7 মাইনাছ 5 কৰিলেও হ'ব তো ইয়াতে 5 মাইনাছ 3 কৰিলোঁ কিমান হ'ব 2 আৰু যিটো প্ৰথম যিটো পদ ইয়াতে প্ৰথম পদ বুলিও ক'ব পাৰোঁ প্ৰথম পদ বা ফাৰ্ষ্ট টাৰ্ম প্ৰথম পদ কি হয় এ কি দি ডিনোট কৰে এ আৰু ইয়াতে প্ৰথম পদ এইটো হয় প্ৰথম পদ কিমান হয় 3 কিমান লাগে আমাক 50 নম্বৰ লাগে না তো ইয়াতে মই এ 50 তলত 50 যিমান নম্বৰ বিচৰা হয় মানে 100 যদি লিখে তুমি ইয়াতে 100 লিখিবা ইয়াৰ ফৰ্মুলা হয় a প্লাছ n-1 ইনটু d এইটো মনত ৰাখিবা এইটো ফৰ্মুলা হয় এতিয়া এৰ ফৰ্মুলা কি হয় এৰ ফৰ্মুলা হয় তোমাৰ ইয়াতে এৰ ভ্যালু কিমান হয় 3 প্লাছ n হ'ল এইটোৰ ভ্যালুৱে হ'ল n যদি 100 থাকে তেতিয়া n ৰ ঠাইত 100 লিখিবা ইয়াতে কিমান 50 তো 50 মাইনাছ 1 ইনটু d টো অলৰেডি পাইছো d কিমান হয় 2 এটা জাস্ট পূৰণ কৰা তুমি আনসাৰটো পাই যাবা ঠিক আছে 3 প্লাস 50 minus 1 কিমান হ'ব 50 minus 1 কিমান হ'ব 49 into 2 ঠিক আছে 49 into 2 কিমান হ'ব তোমাৰ ইয়াতে 3 plus 98 দেন তোমাৰ আহিল 101 आंसर কোনটো হ'ব 101 বি নম্বৰটো ৰাইট হ'ব ঠিক আছে দেন এ can do a pitch of work আচ্ছা এনেকুৱা টাইপৰ অংক মই অলৰেডি মই কৰি থৈছো তোমালোকে প্লেলিষ্টত যাবা প্লেলিষ্টত মই ডেসক্ৰিপচনত প্লেলিষ্ট দিম তাতে ম্যাথছ যেটো প্লেলিষ্টৰ ম্যাথছত যাবা তাতে এনেকুৱা ম্যাথছ কৰি দিয়া আছে টাইম এণ্ড ওয়াৰ্কৰ অংক হয় এইটো টাইম এণ্ড ওয়াৰ্ক ঠিক আছে মই ভালদৰে দুটা ভিডিও কৰা আছে তোমালোকে গোটেইখিনি ক্লিয়াৰ হ'ব তাতে যি কি নহওক এতিয়া এ 100 দিনত এটা কাম কৰে কি দিছে কোৱেশ্চন এ 100 দিনত এটা কাম কৰিব পাৰে বি এ সেম কাম কেই দিনত কৰে ডাবল 12 দিন লাগে কিমান দিনত তেওঁলোকে একেলগে কামটো কৰে তো এনেকুৱা ম্যাথছ থাকিলে এনেকৈ লিখিবা এ কিমান দিনত কৰে এইটো লিখিবা 6 বি এ কিমান দিনত কৰে এইটো লিখিবা 12 তাৰ পিছত ইয়াৰ লখাগু উলিয়াই লবা লখাগু নহলে এনেকুৱা এটা নাম্বাৰ বিচাৰি উলিয়াবা যাতে দুটাৰে হেই নাম্বাৰটো হৰণ যায় মই ইয়াতে 12 লিখিম কাৰণ 12 ক 12 দিও হৰণ যাব আৰু 6 দিও 12 ক হৰণ যায় এতিয়া তুমি 6 দি 12 ক হৰণ কৰা 6 দি 12 ক হৰণ কৰিলে কিমান পাবা 2 হল এৰ ক্ষমতা মানে এ এদিনত কিমান কাম কৰে দুটা কাম কৰে ক্ষমতা ঠিক আছে এফিচিয়েন্সি এতিয়া 12 ক 12 দি হৰণ কৰিলে কিমান পাবা 1 তাৰ মানে বি এ এদিনত এটা কাম কৰে ঠিক আছে বি এ এদিনত এটা কাম কৰে আৰু যেটো লখাগু পাবা এটো টোটাল ওয়ার্ক এইটোৱে হয় টোটাল কাম ঠিক আছে এটা তোমাক কি কৈছে একেলগে কাম কৰিলে একেলগে এদিনত যদি এ এদিনত দুটা কাম কৰে বি এদিনত এটা তাৰ মানে দুও এদিনত কিমানটা কাম কৰিব 2 + 1
এ প্লাছ বি যদি লগ হয় এদিনত কিমান কাম কৰিব 2+1 এদিনত 3টা কাম কৰিব টোটেল কাম কিমান আছিল টোটেল কাম আছিল 12টা তো কিমান দিন লাগিব টোটেল কাম ডিভাইডেড বাই ডেছ কিমান দিন লাগিব হয় না এটো উলিয়াব লাগে ইমান দিন যদি উলিয়াব লাগে টোটেল এটো ফৰ্মুলা হয় টোটেল ওয়ার্ক ডিভাইডেড বাই এফিসিয়েন্সি মানে ক্ষমতা এফিসিয়েন্সি দি ডিভাইড কৰিবা এফিসিয়েন্সি উলিয়াই দিলু এ আৰু বি ৰ এফিসিয়েন্সি এইটো হয় ক্ষমতা কিমান হ'ব 3 টোটেল কাম কিমান আছে 12 যদি হৰণ কৰো তেতিয়া হ'ব 4 आंसर কিমান হ'ব 4 4 দিন লাগিব এইটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্চন লৈ আহিছো ইফ এ ম্যান ওয়ার টু সেল bicycle for rupees 720 he would lose 20% to gain 30% he should sell it for how much মানে কি কৈছে যদি এজন ব্যক্তিয়ে তেওঁৰ সাইকেলখন 720 টকাত বিক্ৰী কৰে সেলিং প্রাইস দিয়া আছে বিক্ৰী মূল্য কি লিখে সেলিং প্রাইস এসপি মনত ৰাখিবা এসপি কিমান দিয়া আছে 720 rupees 720 টকা ঠিক আছে এতিয়া কিনা দামটো নাই কিনা দামটো তুমি উলিয়াই ল'ব লাগিব ঠিক আছে ইয়াতে আকৌ বিক্ৰী মূল্য উলিয়াব লাগে কিন্তু প্ৰথমতে তুমি সেই 720 টকাটো কিনা দাম আছিল কিন্তু তাৰ সিপি মানে কস্ট প্রাইস মানে কিনা দাম ঠিক আছে এইটো মানে কিনা দাম আৰু এসপি মানে বেচা দাম সেলিং প্রাইস ঠিক আছে এইটো বেচা দামটো দিয়া আছে কিনা দামটো নাজানো ঠিক আছে ইয়াতে কি হৈছে কোশ্চেন প্ৰথমতে কি আছে 20% লস প্ৰথমতে কি আছে লস কিমান আছে লস 20% তো ফর্মুলা কি মনত ৰাখিবা প্ৰথমতে সিপি উলিয়াই ল'ব লাগিব সিপি উলিওৱাৰ ফর্মুলা এনেকুৱা সিপি ইকুয়ালস টু এসপি ইনটু মনত ৰাখিবা ঠিক আছে ওপৰত 100 হ'ব যদি সিপি উলিয়াব দে ঠিক আছে এসপি ইনটু ওপৰত সদায় 100 হ'ব কাৰণ পার্সেন্টত দিয়া আছে না এটা লস কৈছে যদি গেইন হয় প্লাস কৰিবা যদি লস হয় 100 পৰা মাইনাস কৰিবা এটা লস কৈছে যেহেতু লস কৈছে তো মাইনাস হ'ব 100 সদায় 100 পৰা কিমান পৰা 100 পৰা 20% মানে 20 লস ঠিক আছে এটা তুমি এসপি কিমান আছে এসপি তো এইটো বহাই দিয়া এসপি 720 ঠিক আছে 100 আৰু ইয়াতে কিমান আহিব 80 এটো 00 কাটি দিয়া 8 9 গুণ 72 তো তোমাৰ কিমান আছিল সেলিং প্রাইস মানে কিনা দাম এটা কস্ট প্রাইস কিনা দামটো কিমান 900 টকাত কিনি তুমি 720 টকাত বেশি যাতে দিয়া তোমাৰ 20% লস হৈছে ঠিক আছে এতিয়া কি কৈছে 30% এতিয়া কিনা দামটো তুমি পাই গলা এতিয়া তোমাক যদি 30% লাভত বিক্ৰী কৰিব লাগে আকৌ বেছিবা তুমি 30% লাভত কেনেকৈ বিক্ৰী কৰিবা ন এতিয়া তোমাক কি লাগে তোমাৰ সেলিং প্রাইস উলিয়াব লাগে নতুন সেলিং প্রাইস এটা আগৰটো নহয় নতুন বেচা দাম মানে যত তোমাৰ 30% প্ৰফিট হ'ব লাগে সেম এটা সিপি2 হলে তোমাৰ 100 টু ওপৰত থাকে মনত ৰাখিবা 100 টু ওপৰত থাকে কিন্তু এসপি হলে 100 তলত আহিব বাকি ফৰ্মুলা সেমে হয় এসপি থাকিলে এসপি আৰু এসপি থাকিলে ইয়াতে সিপি এটা কথা মনত ৰাখিবা যদি এসপি উলিয়াবা 100 তলত বাকি ফৰ্মুলা সেম এটা কি কৈছে গেইন লাভ কৰিব লাগে লাভ মানে প্লাস 100 প্লাস 30 এতিয়া তোমাৰ সিপি কিমান 900 ঠিক আছে ইনটু 100 প্লাস 30 তলত কিমান হ'ব 100 ঠিক আছে এইটো কাটি দিয়া এটো কাটি দিলে কিমান হ'ব 9 এটা মাল্টিপ্লাই কৰা 9 গুণ 9 ইনটু 0 9 3 জ 27 7 হয় না আৰু 2 থাকিল 9 1 জ 9 2 11 তাৰ মানে 1170 টকা কোনটো হয় 1170 এইটো ৰাইট হ'ব কারেক্ট आंसर ঠিক আছে বুজি পাইছে তোমালোকে নেক্সট ইফ দ্য এরিয়া অফ এ সার্কেল আচ্ছা এরিয়া সার্কেলৰ এরিয়া বৃত্তৰ এরিয়াৰ ফৰ্মুলা কিমান এরিয়া বৃত্তৰ এরিয়াৰ ফৰ্মুলা পাই আর স্কয়ার মনত ৰাখিবা আৰু পেৰিমিটাৰ মানে পৰিধি কালি এৰিয়া মানে কালি ঠিক আছে আৰু পৰিধি কি কয় পেৰিমিটাৰ বুলিও কোৱা হয় পৰিধি কি কয় পেৰিমিটাৰ বা সার্কামফারেন্স পেৰিমিটাৰ সেম বস্তু পেৰিমিটাৰ অৰ সার্কামফারেন্স ইয়াৰ ফৰ্মুলা হল 2 পাই আর এই ফৰ্মুলাটো মনত ৰাখিবা কালিত পাই আর স্কয়ার কালিত স্কয়ার হয় সদায় 2 পাই আর কি কৈছে ইফ দ্য এরিয়া অফ এ সার্কেল ইজ 154 সেন্টিমিটার এটো দিয়া আছে না এরিয়া দিয়া আছে এরিয়া কিমান দিয়া আছে 154 সেন্টিমিটার 154 লিখি দিলু এরিয়ার ফর্মুলাটো লিখি দিয়া পাই আর স্কয়ার লিখি দিলু 154 আচ্ছা এটা পাইৰ ভ্যালু কিমান হয় 22/7 আৰৰ ভ্যালু নাজানো আর স্কয়ারে লিখি দিলু 154 এটা কাম কৰা আৰৰ ভ্যালু লাগে গতিকে আর স্কয়ার লিখি দিলু 22/7 এইটো সাইডত লৈ আহা উল্টি যাব ঠিক আছে 22/7 ইফালে আহিলে 7/22 হ'ব হয় না এটা তুমি 11 দি ডিভাইড কৰা 11 1 গুণ 11 4 4 14 11 2 যা হল না এটা 2 * 7 7 স্কয়ার ইয়াতো আর স্কয়ার তো স্কয়ার কাটি দিলা আর ভ্যালু কিমান আহিল 7 রেডিয়াসও পাই গলা না এটা কি লাগে ফাইন ইটস পেরিমিটার এটা পেরিমিটার লাগে পেরিমিটাৰৰ ফর্মুলা কি আছে পেরিমিটাৰ ফর্মুলা 2 পাই আর তো 2 পাইৰ ভ্যালু কিমান 22/7 আর ভ্যালু তুমি পালা আর ভ্যালু কিমান পাইছে 7 হ্যাঁ 7 7 ক্যান্সেল হৈ গল 22 * 2 কিমান হ'ব 44
আৰু ইউনিট কিমান আছে সেন্টিমিটাৰ স্কয়াৰ ইয়াতে হ'ব পৰিধিত মনত ৰাখিবা পৰিধিত ইয়াতে স্কয়াৰ নাই গতিকে সেন্টিমিটাৰ হ'ব 44 সেন্টিমিটাৰ এইটো হ'ব উত্তৰ ঠিক আছে নেক্সট find the area of a equilateral triangle with the side a মানে এটা equilateral triangle মানে সমবাহু ত্ৰিভুজ এটা দিয়া আছে এটা সমবাহু ত্ৰিভুজ দিয়া আছে ইয়াৰ সাইড কিমান আছে a গতিকে ইয়াৰ এৰিয়া উলিয়াবৰ কাৰণে ফৰ্মুলা এটাই আছে কালিৰ ফৰ্মুলা হল সমবাহু ত্ৰিভুজৰ হা বেলেগৰ নহব কিন্তু সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলা 3/4 a square root 3/4 a square এইটো ফৰ্মুলা হয় a মানে বাহু ইয়াতে বাহু তো a দিয়া আছে গতিকে ডাইৰেক্ট এইটোৱে হ'ব কেতিয়াবা যদি বাহু মই কওঁ বাহুৰ দিক যদি 2 cm তুমি উলিওৱা এনেকৈ যদি কওঁ এটা ত্ৰিভুজৰ সমবাহু ত্ৰিভুজৰ বাহুৰ দিক যদি 2 cm তেন্তে ইয়াৰ কালি উলিওৱা তেতিয়া কি কৰিবা root 3/4 দিবা আৰু 2 স্কয়াৰ লিখি দিবা কাৰণ বাহুৰ দীৰ্ঘ দিয়া আছে 2 স্কয়াৰ তো 4 কাটি যাব root 3 হ'ব এইটোৱে হ'ব आंसर যদি বাহুৰ দিক 2 cm দিয়া থাকিলে কিন্তু ইয়াৰ বাহুৰ দিক a দিয়া আছে গতিকে ডাইৰেক্ট ফৰ্মুলা 2 এ বহিব root 3/4 a square root 3/4 a square এইটো ৰাইট হ'ব অপচন নাম্বাৰ 3 C2 ৰাইট হ'ব ঠিক আছে নেক্সট ভাস্কৰ বৰ্মন sent whom as ambassador to Harshavardhana ভাস্কৰ বৰ্মন আৰু মনত ৰাখিবা ভাস্কৰ বৰ্মন অলৰেডি আসাম হিষ্ট্ৰী মই এটা পাৰ্ট গৈছে ঠিক তিনটা পাৰ্ট হল এনচিয়েন্ট আসাম হিষ্ট্ৰীত এনচিয়েন্ট আসাম এৰাত পৰিব ঠিক আছে এনচিয়েন্ট হিষ্ট্ৰীত পৰিব আসামৰ চাৰিটা যুগ আছে এনচিয়েন্ট হিষ্ট্ৰীত পৰিব ন আসামৰ তো ভাস্কৰ বৰ্মন এণ্ড হৰ্ষবৰ্ধন মনত ৰাখিবা ভাস্কৰ বৰ্মন এণ্ড হৰ্ষবৰ্ধন সমসাময়িক আছিল মানে একে সময়ৰ ৰজা আছিল তো সেইকাৰণে ভাস্কৰ বৰ্মনে কি কৈছিল মানে এইটো ৰাষ্ট্ৰৰ দূত বুলি কয় না এইটো পঠিয়াইছিল কাক পঠিয়াইছিল এইটোৰ নাম হ'ল হংসবেগা অৰ হংসবেগ ঠিক আছে এইটো মনত ৰাখিবা খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন ইন হুইচ বুক হিউৱেন চাং মেনশ্যনছ এবাউট কামৰূপা হিউৱেন চাং এজন চাইনিজ রাইটার হয় না তেখেত আহিছিল কোনখন কিতাবত হিউৱেন চাঙে কামৰূপৰ বিষয়ে লিখিছিল এইটো ফাৰ্স্ট অপশন টু ৰাইট হ'ব ঠিক আছে সি ইউ কি দেন নেক্সট হুইচ আহোম কিং ইন্ট্ৰোডিউস কইন সিস্টেম এইটো মনত ৰাখিবা সি নম্বৰ অপশনটো খুবেই ইম্পৰ্টেণ্ট চুকলেনমুং ওকে এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন এটা where was মাধৱদেৱ born মাধৱদেৱৰ জন্ম ক'ত হৈছিল মাধৱদেৱ নহলে শংকৰদেৱৰ যিকোনো এটা কোৱেশ্চন থাকিবই শিওর তো মাধৱদেৱৰ জন্ম ক'ত হৈছিল মাধৱদেৱৰ জন্ম হৈছিল লেটেকু পুখুৰী লখিমপুৰ ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আহিছো how many members of MPs sent by এইটো জিকে হয় আসাম টু ৰাজ্যসভা কেইখন সাতখন সিট থাকে ঠিক আছে সাতজনক পঠিয়ায় ৰাজ্যসভালৈ দেন নেক্সট পইণ্টিং টুৱাৰ্ডছ এ লেডি নয়ন আচ্ছা এইটো ৰিজনিং হয় কি কৈছে চোৱা এতিয়া ৰিজনিঙৰ মনত ৰাখিবা এটা নয়ন ল'ৰাবিলাকক একচুৱেলি মই এনেকৈ দিব লাগে বক্স দি ডিনোট কৰিব লাগে আৰু ছোৱালীবিলাকক তুমি চাৰ্কেল দি ডিনোট কৰিবা তেতিয়া তোমাৰ ইজি হ'ব নয়ন ছেইড টু নয়ন পইণ্টিং টুৱাৰ্ডছ এ লেডি আচ্ছা লেডি মানে ইয়াতে এটা লেডি ছাপ'জ এইটো লেডিটো কোন হয় নাজানো কি কৈছে সেই লেডিটো চি ইজ দ্য ডটাৰ অফ দ্য ওমেন হু ইজ দ্য মাদাৰ অফ হাজবেণ্ড অফ মাই মাদাৰ মানে এগৰাকী মহিলা ফালে আঙুলিয়া নয়নে ক'লে তেওঁ সেইগৰাকী মহিলাৰ জীয়েক যি মোৰ মাতৃৰ হয়নে মাতৃৰ স্বামীৰ এটা কাম কৰা সেইগৰাকী এইগৰাকী আঙুলিয়া নয়নে ক'লে তেওঁ সেইগৰাকী মহিলাৰ জীয়েক এইটো এটা মহিলা আছে ইয়াতে মহিলা লিখিলোঁ তাৰ জীয়েক মানে পেৰেণ্টছত সদায় এৰ দিবা মানে ইয়াৰ মাক হয় তাৰ মানে এইটো মাক হয় এই লেডিগৰাকীৰ ন তেওঁ সেই মহিলাগৰাকীৰ জীয়েক যি মোৰ মাতৃৰ স্বামীৰ এটা মোৰ মা লিখিম এতিয়া মা মানে এৰ হ'ব পেৰেণ্টছ সদায় এৰ এতিয়া মোৰ মা এইটো ছাপ'জ মোৰ মা নহয় মানে নয়নৰ মা ছাপ'জ ইয়াতে কুৱেশ্যন মতে না মোৰ মাৰ মানে তাৰ হিচাপে মোৰ মাৰ স্বামীৰ মাতৃ এতিয়া স্বামী হ'লে প্লাছ দিবা হাজবেণ্ড ৱাইফত প্লাছ হয় এতিয়া স্বামী এইটো হাজবেণ্ড মানে মোৰ মাৰ স্বামীৰ মানে মোৰ দেউতাৰ হয় মোৰ মাতৃৰ স্বামীৰ মাতৃ মানে আকৌ ইয়াতে আহিব পেৰেণ্টছ হয় মানে দেউতাৰ মা হয় ন দেউতাৰ মা তো দেউতাৰ মা হ'লে আৰু সেই মাকৰ জীয়েক লেডিজন তাৰ মানে লেডি আৰু মোৰ দেউতাৰ সম্পৰ্ক কি ভাই ভনী তো মোৰ দেউতাৰ ভনী হ'লে কি হ'ব পেহী নয়নৰ হিচাপে মোৰ মানে নয়নৰ হৈ কৈ আছোঁ তো কি হ'ব পেহী তো এনচাৰটো কি হ'ব পেহী এইটো হ'ব পেহী হয়নে তো তোমালোকে এনেকৈ কৰিবা এইটো ঠিক আছে নেক্সট টু পজিশ্যন অফ এ ডাইচ ইজ গিভেন হুইচ ডিজিট উইল এপিয়াৰ অন দ্য অপজিট ফেচ অফ টু ঠিক আছে টুৰ বিপৰীতত কোনটো নাম্বাৰ হ'ব আচ্ছা এতিয়া এটা কাম কৰা তুমি ইয়াতে কি কৰিবা চোৱা
ইয়াতে এটা কমন নাম্বাৰ এনেকুৱা যদি দুটা ডাইচ থাকে এটা কমন নাম্বাৰ থাকে কেতিয়াবা ঠিক আছে এটা কমন নাম্বাৰ থাকে কেতিয়াবা দুটা কমন নাম্বাৰ থাকে যদি এটা কমন নাম্বাৰ থাকে ফাৰ্ষ্টৰ পৰা লিখা ক্লকৱাইজ লিখিবা হা ক্লকৱাইজ বা এণ্টি ক্লকৱাইজ যদি ইয়াতে এণ্টি ক্লকৱাইজ লোৱা তুমি ইয়াতেও এণ্টি ক্লকৱাইজ মানে ঘড়ীৰ দিশত ল'লে ঘড়ীৰ দিশত তো ইয়াতে ফাৰ্ষ্টৰ মই ঘড়ীৰ দিশত লৈছোঁ 3 পিছত কি আহিব ঘড়ীৰ দিশত গ'লে 2 আহিব 2 পিছত কি আহিব 1 3 পিছত 2 2 পিছত কিমান আহিব 1 ঠিক আছে ইয়াতেও ঘড়ীৰ দিশত যাম মই কমন নাম্বাৰটো প্ৰথমত লিখিবা এইটো 3 কমন আছে তো 3 টো মই লিখিম 3 পিছত ইয়াতে কি আহিব 5 লিখিলোঁ 5 ৰ পিছত ইয়াতে কি আহিব 4 5 ৰ পিছত ইয়াতে কি আহিব 4 তাৰপিছত 4 ঠিক আছে তো ইয়াতে চোৱা 1 ৰ বিপৰীতত 1 and 4 অপজিট হ'ব 2 and 5 অপজিট হ'ব 2 and 5 কি হ'ব অপজিট ইয়াতে কাৰ বিপৰীত লাগে 2 ৰ বিপৰীত কোনটো হ'ব 2 ৰ বিপৰীত হ'ব 5 2 ৰ বিপৰীত হ'ব 5 মনত ৰাখিবা ইয়াতে এনসাৰটো কি হ'ব 2 ৰ বিপৰীত কি হ'ব 5 এইটো অপচন ৰাইট হ'ব কাৰণ চোৱা এইটো 2 ৰ বিপৰীতত 5 নহলে 5 ৰ বিপৰীতত 2 আৰু যদি কলে 3 বিপৰীত কি হ'ব 1 4 2 5 কোনটো নাম্বাৰ নাই 6 যদি কলে 3 বিপৰীত কি হ'ব 3 বিপৰীত হ'ব 6 বুজি পাইছা The next question to আহিছো a man walks 12 km আচ্ছা ইয়াৰ কাৰণে তোমালোকে প্ৰথমতে এটা কাম কৰিব লাগিব তুমি এটো ডাইৰেকশনটো জানিব লাগিব ডাইৰেকশন এনেকুৱা আছিল হয় না কি আছিল নৰ্থ সাউথ ইষ্ট এন্ড ওয়েস্ট হয় না উত্তৰ দক্ষিণ পূব পশ্চিম নৰ্থ উত্তৰ দক্ষিণ পূব পশ্চিম আচ্ছা কি এজন মানুহে 12 কিলোমিটাৰ পশ্চিমলৈ যায় পূব পশ্চিম 12 কিলোমিটাৰ কিমান এটা ইয়া পৰা লৈছো সাপোজ এটো 12 কিলোমিটাৰ গল হয় না কিমান 12 কিলোমিটাৰ তাৰ পিছত কি কৰিছে তেও ঘুৰি পিছত তেও খফালে ঘুৰিলে এটা মানুহটো তুমি ইমাজিন কৰা মই কৈছো অলৰেডি মই ৰিজনিংৰ কৰিছো অলৰেডি তোমালোকে চাই লবা এটো প্লেলিষ্টত দি দিম তোমালোকে চাবা ৰিজনিংত গৈ ডাইৰেকশন ৰিজনিংত চাবা গোটেইখিনি বুজি পাবা এইটো মানুহটো ইমাজিন কৰিবা তুমি ভিতৰ ফালে চোৱা তো তোমাৰ ৰাইট হ্যান্ড কোনটো এইটো তোমাৰ ৰাইট হ্যান্ড তো এইটো ওপৰ ফালে যাব ওপৰ ফালে কিমান যাব ওপৰ ফালে যাব 5 কিলোমিটাৰ কিমান যাব 5 কিলোমিটাৰ ঠিক আছে তেন্তে এইটো তো তোমাৰ ইয়া পৰা স্টাৰ্ট হৈছে তাৰ মানে কি হয় এইটো নৰ্থ এইটো সাউথ এইটো ইষ্ট এইটো ওয়েস্ট গল ওয়েস্টত ঠিক আছে ওয়েস্ট তো এইটো 12 কিলোমিটাৰ গল দেন 5 কিলোমিটাৰ তাৰ পিছত কি কৈছে তেওঁৰ আৰম্ভণি বিন্দু পৰা কিমান দূৰত আছে এইটো আৰম্ভণি বিন্দু তো এইটো তুমি সংযোগ কৰি দিয়া এইটো সংযোগ কৰিলে চাবা এইটো এটা সমকোণী ত্ৰিভুজত কি আছিল এটা ফৰ্মুলা আছিল কি আছিল ফৰ্মুলা হাইপোটেনিউজ স্কয়াৰ ইকুৱেলছ টু পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস বেস স্কয়াৰ মানে কৰ্ণ স্কয়াৰ ইকুৱেলছ টু পাৰপেন্ডিকুলাৰ লম্ব স্কয়াৰ হয় লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এনেকুৱা এটা ফৰ্মুলা আছিল হয় না তো তুমি কেনেকৈ কৰিবা এটা কৰ্ণৰ ভ্যালু কিমান আছে কৰ্ণৰ ভ্যালু নাজানো এটো উলিয়াব লাগে তো কৰ্ণৰ ভ্যালুটো h স্কয়াৰে থাকক ঠিক আছে লম্বৰ ভ্যালু কোনটো লম্ব 5 স্কয়াৰ আৰু ভূমি 12 স্কয়াৰ যদি 5 স্কয়াৰ 25 and 12 স্কয়াৰ 144 কিমান আহিব 169 এটা 169 হয় এটা h লাগে ন h লাগিলে এটো স্কয়াৰটো ইফালে আহিলে বৰ্গমূল হ'ব বৰ্গমূল 169 কিমান হয় 13 কিমান হ'ব 13 হয় না 13 কিলোমিটাৰ এটা 13 কিলোমিটাৰ কোনটো আছে এইটো 13 কিলোমিটাৰ আৰু এটা চাবা এটো ডাইৰেকশনটো কেনেকৈ উলিয়াবা তুমি যত ফাইনাল থাকিবা তুমি চোৱা ফাইনাল চোৱা এইটো ফাইনাল তুমি ইয়াতে আছা ন ইয়াতে থাকিলে এইটো চোৱা এটা নৰ্থ এইটো সাউথ এইটো ওয়েস্ট এইটো ইষ্ট কিন্তু ইয়াৰ মাজেদি আহিছে মাজেদি হলে কি হ'ব সাউথ আৰু ইষ্টৰ মাজত গতিকে সাউথ ইষ্ট এই কাৰণে এইটো সাউথ ইষ্ট মনত ৰাখিবা যে ডাইৰেকশন উলিয়াব দে লাষ্ট পইণ্টত তুমি এনেকে সাউথ নৰ্থ সাউথ ইষ্ট ওয়েস্ট ড্ৰ কৰিবা তাৰ পাছত তুমি গম পাবা যে ফাইনাল পইণ্ট লৈ তাৰ পাছত জয়েন কৰিবা তুমি অটোমেটিকলি গম পাবা কোনফালে যাব লাগে দেখো ঠিক আছে It was Monday on 2 March 1998. What was the day of the week on the 26 March 1998? মানে ইয়াৰটো সেম আছে মান্থটো সেম আছে মনত ৰাখিবা এনেকুৱা কৰিছো এটো ডেট ৰিজনিংত আছিল ডেট ক্যালেন্ডাৰ ৰিজনিং অলৰেডি মই কৰিছো ৰিজনিংত চাবা প্লেলিষ্টত গৈ ৰিজনিংত চাবা দুটা আছে ঠিক আছে সো ইয়াতে মান্থ আৰু ইয়াৰটো সেম আছে অকল ডেটটো বেলেগ আছে এনেকুৱা হলে কি কৰিবা তুমি ডাঙৰটো পৰা সৰুটো মাইনাস কৰিবা ডাঙৰ ডেটটো পৰা সৰু ডেটটো মাইনাস কৰি দিবা যদি এনেকুৱা হয় ঠিক আছে তো ইয়াতে কিমান আহিল 24 তাৰ পিছত তুমি 70 ডিভাইড কৰিবা 70 ডিভাইড কৰি বাকিটো লবা 70 ডিভাইড কৰিলে বাকিটো কিমান আহিব তুমি চোৱা এটা বাকিটো তুমি 7 3 গুণ 21 ঠিক আছে 7 3 গুণ 21 এটা ৰিমাইন্ডাৰ বাকি কিমান থাকিল 7 3 গুণ 21 26 - 2 24 7 3 গুণ 21 ইয়াতে ৰিমাইন্ডাৰ কিমান থাকিল 3 তাৰ মানে তুমি তোমাৰ কি আছিল টাইমটো দি আছিল মানডে তোমাৰ কেতিয়া কি দি আছিল মানডেৰ লগত কি যোগ কৰিব লাগিব মানডেৰ লগত এতিয়া চোৱা যোগ কৰিব লাগিব না মাইনাস কৰিব লাগিব যদি ডেটটো কমত থাকে তেতিয়া হলে মাইনাস কৰিব লাগিব বেক ডেট হলে এতিয়া চোৱা
2 পিছত 26 মানে পিছলৈ যেটো আগত যাব তো প্লাস হ'ব প্লাস কিমান হ'ব এই ৰিমাইন্ডাৰটো প্লাস কৰিবা ৰিমাইন্ডাৰ বাকিটো এইটো নলবা কিন্তু এইটো এনসাৰটো নলবা বাকিটো হে ল'ব লাগে বাকি কিমান 3 প্লাস 3 মানডেৰ লগত প্লাস 3 কৰিলে কি হ'ব মানডেৰ লগত প্লাস 1 এটা মানডেৰ লগত প্লাস 3 কৰিব লাগে না হয় না প্লাস 1 কৰিলে কি হ'ব টিউজডে প্লাস 2 কৰিলে কি হ'ব 1 2 3 3 কি হ'ব টিউজডে ওয়েডনেসডে এন্ড থার্সডে মানে বৃহস্পতিবার হয় না কোনটো হ'ব answer number 1 to right a to right হ'ব ঠিক আছে next in certain code apple is written as ettpi আচ্ছা এনেকুৱা টাইপৰ কোড বিলাক হলে তুমি চাবা apple a মানে 1 তাৰ পিছত কি আহিছে তোমাৰ a মানে ইয়াতে কি লিখিছে চোৱা apple কি লিখিছে e লিখিছে e মানে কত আছে এটা চোৱা 1 ৰ পৰা 5 হল 1 ৰ লগত কি যোগ কৰিছে 5 পাব কাৰণে 4 যোগ কৰিছে তেতিয়া হলে 5 হ'ব হয় না নেক্সট টু চাও কিমান যোগ কৰিছে p জায়গাত কি আহিছে t p কত আছে সোয়া 16 আগতত 4 যোগ কৰিছে 16 প্লাস 4 কৰি দিয়া সোয়া 20 t আহিছে মানে 4 প্লাস হৈ আছে নেক্সট p 4 আহিছে l টু সোয়া l 12 প্লাস 4 কিমান হ'ব 16 l ৰ ঠাইত p আহিব ঠিক আছে এন্ড e মানে কিমান হয় 5 ৰ লগত 4 যোগ কৰি 9 মানে i দ্যাট মিন্স প্লাস কিমান কৰিছে প্লাস 4 এতিয়া সোয়া প্লাস 4 কৰিছে গতিকে p p লগত প্লাস 4 কৰিলে এটা সব p টো অলৰেডি দিয়া আছে ইয়াতে p ৰ জায়গাত কি আহিছিল p ৰ জায়গাত t তো ফাৰ্স্ট মই লিখিম t তাৰ পিছত কি দিয়া আছে e ও লিখা আছিল ইয়াতে ন এপল e লাষ্টত আছিল e ঠাইত কি আছে ইয়াতে লাষ্টত i তো মই i লিখিম ঠিক আছে আৰু কি দিয়া আছে n টো নাছিল ন n কিমান আছে সোয়া এটা n কিমান নম্বৰ n 14 ৰ লগত 4 প্লাস কৰিলে কিমান হ'ব 18 ত কিমান আছে r ঠিক আছে নেক্সট c কিমান 3 লগত 4 প্লাস কৰিলে কিমান হ'ব 7 তাৰ মানে g আহিব i কিমান আছিল i আছিল 9 ৰ লগত 4 প্লাস কৰিলে 9 + 4 13 m হ'ব লাস্ট ওয়ান l কিমান আছে l টো দিয়া আছে এই যে এপলৰ l টো চোৱা l ৰ ঠাইত কি আহিছিল p l ৰ টোটা এবাৰ চাই লোৱা l ৰ লগত 1 2 3 4 p তো কি হ'ব tirgmp অপশন বি টো কারেক্ট হ'ব ঠিক আছে এটা গ্রামারত আহিছো ইংলিশ গ্রামার হি ওয়াজ বর্ন আচ্ছা ইয়ার আৰু মান্থ যদি কেতিয়াবা থাকে হি ওয়াজ বর্ন ইন জুলাই জুন আগষ্ট তো এইবিলাকত ইন হয় মনত ৰাখিবা মান্থ আৰু ইয়াৰৰ আগত মান্থ এন্ড ইয়াৰৰ আগত ইন হয় কিন্তু ডেটৰ আগত কিন্তু অন হয় মনত ৰাখিবা ডেটৰ আগত অন হয় মান্থ এন্ড ইয়াৰৰ আগত ইন হয় গতিকে ইয়াতে কি হ'ব ইন হ'ব কোনটো অপশন ৰাইট হ'ব 1 টু ৰাইট হ'ব নেক্সট দ্য সোলজাৰ ডাইড ফৰ হিজ কান্ট্ৰি কোনো দেশৰ কাৰণে যদি কোনোবা শহীদ হয় তেতিয়া হলে ফৰ কি হ'ব 4 তেতিয়া অপশন এ টু ৰাইট হ'ব মনত ৰাখিবা দেশৰ কাৰণে যদি কোনোবা মৰে 4 হয় দেশ বা বিলিফৰ নিজৰ ট্ৰাষ্টৰ কাৰণে যদি মৰে তেতিয়া হলেও কি হ'ব 4 হয় নেক্সট এটো মই অলৰেডি কৰি থৈছো তোমালোকে প্ৰিপজিশন প্লেলিষ্টত গৈ প্ৰিপজিশন চাবা ঠিক আছে fill in the blank with correct spelling word correct spelling মানে শুদ্ধ যেটো বানানৰ হৈতে তুমি লিখিবা তো ইয়াতে পিস মানে টুকুৰা p i e c e এইটো কারেক্ট आंसर হয় অপশন নাম্বার এ টু রাইট হ'ব এইটো পিস মানে শান্তি এইটো কারেক্ট নহয় ঠিক আছে তো এই দুটা কারেক্ট নহয় এই অপশন নাম্বার এ টু রাইট হ'ব ঠিক আছে p i e c e it started to rain while we cricket না এইটো টেন্সৰ নলেজ দিছে কি দিছে টেন্স ফিল আপ কৰিব লাগে আচ্ছা ইয়াতে মনত ৰাখিবা যদি past simple past tense থাকে and while থাকে এটা পাৰ্টত simple past tense তাৰপিছত while তো ইয়াতে কি হয় তাৰ পিছৰটো past continuous হয় মনত ৰাখিবা past continuous tense হয় মনত ৰাখিবা সদায় past continuous tense তো এটা মনত ৰাখিবা ইয়াতে কি হয় it started এইটো past tense দিয়া আছে simple past tense এইটো কি দিয়া আছে simple past tense it started simple past tense দিয়া আছে মাজতে কি আছে while এইটো ফর্ম আহি গল সোয়া এটা কি হ'ব past continuous হলে was we আই থাকিলে was হলে হয় we বহু বচন we লগত were হয় we were কি কৰি আসলো ক্রিকেট কি কৰে খেলে and were continuous tense লগত I NG যোগ হয় তো প্লেইং হ'ব we were playing cricket তো কোনটো অপশন রাইট হ'ব এইটো হ'ব were playing cricket ঠিক আছে নেক্সট কোশ্চেন লৈ আইছো fill in the blanks if I a bird I would fly মই যদি চৰাই হলো হেতেন
এইবিলাক মনত ৰাখিবা এনেকুৱা খুব আহে মই যদি আকাশ হ'লোহেঁতেন মই যদি সূৰ্য হ'লোহেঁতেন এইটো পচিবল নহয় কেতিয়াও কিন্তু মনত ৰাখিবা মই যদি বাৰ্ড হ'লোহেঁতেন মই যদি বাটাৰফ্লাই হ'লোহেঁতেন মানে যিটো পচিবল নহয় কিন্তু যদি মই হ'লো হয় তেতিয়াহ'লে আইৰ লগত ৱেৰ হয় জেনেৰেলি তুমি ভাবিবা যে আইৰ লগত ৱাছ হয় এইটো সিটো চেঞ্চত নহয় এইটো কোনটো চেঞ্চত দিছে যে যিটো মানে সম্ভৱ নহয় কিন্তু যদি হ'লো হয় তেনেকুৱা ক্ষেত্ৰত আইৰ লগত ৱেৰ হয় এনেকুৱা টাইপৰ কুৱেশ্যন দিয়ে কিন্তু ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই ৱাছ নহয় কিন্তু ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই তো ইয়াতে ৱেৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে তো একচুৱেলি কি হয় তোমালোকৰ অসম পুলিচত যিটো টেষ্ট হ'ব তাতে 100 কুৱেশ্যন হ'ব আৰু 50 মাৰ্কছ হ'ব ঠিক আছে তাতে ইংলিছত থাকিব মষ্ট প্ৰবেবলি দুইটা অসমীয়াৰো কুৱেশ্যন দিব পাৰে নেক্সট যিবিলাক আহিব মক টেষ্ট আহি থাকিব কুৱেশ্যনবিলাক অসমীয়াৰো পাবা তোমালোকে দেন কম্পিউটাৰৰ পাবা দুই এটা কুৱেশ্যন নেক্সট মক টেষ্টবিলাক চাই থাকিবা মক টেষ্ট সদায় এটা পাবা মুঠতে তোমালোকৰ যিটো অসম পুলিচৰ ৰিটেন হয় তাৰ আগতে তোমালোকে 30 নহ'লেও 30টামান মক টেষ্ট পাই যাবা ঠিক আছে 30 তো তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা ঠিক আছে আৰু এটা কথা থাকিল যে ইয়াতে আজি গোটেইখিনি ভিডিঅ' মই গোটেইখিনি পেটাৰ্ণ লৈ লৈছোঁ তো তোমালোকে পেটাৰ্ণটো বুজি পাইছে চাগে গোটেইখিনি পেটাৰ্ণ জিকেৰ পৰা আৰম্ভ কৰি গোটেইখিনি লোৱা হৈছে ইয়াতে আৰু ভিডিঅ'টো চাই তোমালোকে ভাল পাইছে চাগে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবা আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিলে মোৰ চেনেলটো অলপ গ্ৰ' হ'লে মোক ভাল লাগিব তেতিয়াহ'লে মই আৰু ভিডিঅ' লৈ আহিব পাৰিম ঠিক আছে গতিকে তোমালোকে যিমান পাৰা লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ